মুহূর্ততে হে পিতা অধমর হত অপরাধ তুমি করিবা মার্জনা মুহূর্ততে মুক্ত করি যজ্ঞর তুরঙ্গ অর্পণ করিলু মই তোমার শরণ প্রান্ত অসম্ভব কথাই তুমি নকর স্বীকার নাই মোর কোনো পুত্র বব্য বাহন নামে ও বুঝিস অর্জুনৰ নামত কম্পিত হৈ চলনাৰ মায়াজাল মেলিচাই ঠাই পিতা সঁচাকৈ মই তোমাৰ পুত্ৰ তুমি মোৰ পিতৃ দেৱতা নহওঁ মই তোমাৰ পিতৃ দেৱতা নহওঁ মই তোমাৰ পিতৃ দেৱতা পিতা শত্ৰু মই আৰু শত্ৰুক স্বাগত কৰিছা তুমি প্ৰীতি সম্ভাষণে পিতা এয়াতো নহয় বীৰ ধৰ্ম শত্ৰুৰ ভয়ত কম্পিত হৈ পখিছাহি তুমি অৰ্জুন ধৰণ ক্ষত্ৰিয়ৰ ধৰ্ম তুমি কৰিছা ভ্ৰষ্ট আঁতৰি যোৱা তুমি মোৰ সন্মুখৰ পৰা স্তব্ধ হোৱা হে তৃতীয় পাণ্ডৱ সেনাপতি পুৰুষ বুলি অপমান নকৰিবা মহাৰাজক নহওঁ কাপুৰুষ আমি নহওঁ ভীৰু মুহূৰ্ততে দেখাব পাৰো নিজৰ পৰাক্ৰম সেনাপতি মহাৰাজ সাবধান হেৰো এৰাবে কিসিকালৰ তোৰ এই নোহোৱা হলে তো হতে অত শক্তি ধরে নালাগে পখিব হরণে ভত্তর চরণত মহাৰাজ কবিহেৰ পাণ্ডৱ কিংকৰ সেনাপতি মুহূৰ্ততে দিব পাৰো তোকে যোগ্য প্ৰত্যুত্তৰ সেনাপতি মইও তাকেই বিচাৰো ক্ষান্ত হোৱা সেনাপতি ক্ষান্ত হোৱা মহাৰাজ মিছাতেই উত্তেজিত নহবা তোমালোক মোৰ শান্তি কাৰ্যত তোমালোকে নজন্মাবা ব্যাঘাত নকৰিবা তোমালোকে অশান্তিৰ সূত্ৰপাত মহাৰাজ পিতা কে পিতা বলা পিতা আহিছো পুত্ৰৰূপে মই তোমাৰ কাষলৈ লৈ যাম নিজে আদৰি সাদৰি তোমাক মণিপুৰৰ ৰাজভৱনলৈ বলা পিতা অভিমান ত্যাগ কৰি বলা তুমি মোৰ সমে তোমাৰ আগমনৰ বাবে অপেক্ষা কৰিছে মোৰ মাতৃ চিত্ৰাংগদাই পাৰে কি সম্বোধন কিয় তই মোৰ ওপৰত চাপিব বিচাৰিছ পিতৃত্বৰ অধিকাৰ ৰমণীৰ দৰে আহি শান্তিপূৰ্ণ সন্মান যাচি কিয় তই চলনা কৰিছ তোৰ চাকৰিতে মই নাযাওঁ প্ৰত্যয় পিতা মুহূৰ্ততে এই স্থান তই কৰ পৰিত্যাগ নতু অথন্তৰ ঘটিব মহাৰাজ ক্ৰোধ সম্পূৰণ কৰা পিতা তোমাৰ আগমনৰ অপেক্ষাত জীৱন কটোৱা মোৰ মাতৃ চিত্ৰাংগদাৰ কথা তুমি এবাৰ ভাবা পিতা তুমি এবাৰ ভাবা মই তোমাক কাকুতি কৰিছো পিতা মই কাকুতি কৰিছো মোৰ মাতৃৰ বহু অপেক্ষাৰ তুমি অন্ত পেলোৱা পিতা মোৰ মাতৃৰ অপেক্ষাৰ তুমি অন্ত পেলোৱা কোন মাতৃ তোৰ নিচিনা অৰ্জুনে কোন মাতৃ তোৰ নিচিনা অৰ্জুনে অজ্ঞাত কলকিনী কোনোবা পাপি তই জানস তই আৰু এই অৰ্জুনৰ জীৱন কলুষিত কৰিবলৈ তোৰ আগমন
পিতা সিমানেই ইমানেই যদি তোৰ মৰণলৈ ভয় যা 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 দাদা দিছো মই তোক প্ৰাণদান নকৰে অৰ্জুনে তোক হস্তাঘাত মহারাজ হে পিতা তোমার পুত্র মই শিকানাই কাহানিও ৰণভয়ে ভীত হবলৈ পাণ্ডৱৰ ৰক্তকণা হিৰাই হিৰাই প্ৰবাহিত হৈ আছে বব্ৰুত শৰীৰত বিস্মিত নহবা পিতা মনত পেলোৱা পিতা মনত পেলোৱা তুমি অষ্টাদশ বছৰৰ পূৰ্বৰ কথা মনত পেলোৱা তুমি মাতৃ চিত্ৰাংগদা আৰু উলুপিৰ কথা যেতিয়া আহিছিলা অষ্টাদশ বছৰৰ পূৰ্বে এই মণিপুৰ ভূমিত তেতিয়াই বিবাহ পাশত আবদ্ধ হৈছিলা তুমি মোৰ মাতৃ চিত্ৰাংগদাৰ সমে আৰু তোমালোকৰ মিলনৰ ফলশ্ৰুতিতে জন্ম হ'ল এই বব্ৰু বাহনৰ নহও পিতা নহও মই কাৰোৰে পাপৰ প্ৰতি তোমাৰ পুত্ৰ মই পিতা তোমাৰ পুত্ৰ মই পাণ্ডৱ কুলজাত অৰ্জুন ভালদৰে স্মৰণ কৰাচোন হয় যদি বব্ৰুবাহন পুত্ৰ তোমাৰ অসম্ভৱ প্ৰদ্যুম্ন এই বাতুলাবিদ তুমি নাযাবা পত্ৰই এই পাৰ্থৰ ৰক্ত কণিকাজনে নকৰে কেতিয়াও এনে হীন ভয় ভীতিগ্ৰস্ত হৈ সমৰ্পণ নকৰে অশ্ব এই অৰ্জুনৰ পদ মহারাজ পিতা ৰণভয় ভীতিগ্ৰস্ত নহয় এই বব্ৰুবাহন মাত্ৰ মাতৃৰ আজ্ঞা শিৰোগত কৰি আহিছো মই তোমাৰ কাষলৈ যাচিবলৈ মোৰ হৃদয়ৰ ভক্তিৰ হৰাই পিতা পুনশ্চ মই তোমাক কৰিছো কাকুতি পিতা পূৰ্ণ কৰাত পিতা পূৰ্ণ কৰাত তুমি মোৰ জননীৰ অপূৰ্ণ কামনা বলা পিতা বলা অভিমান ত্যাগ কৰি বলা তুমি মণিপুৰৰ ৰাজভৱনলৈ পিতা তোমাৰ দৰ্শনৰ বাবে অপেক্ষা কৰি আছে মোৰ মাতৃ চিত্ৰাংগদাই মোৰ মাতৃৰ বহু অপেক্ষাৰ তুমি অন্ত পেলোৱা পিতা তুমি অন্ত পেলোৱা পাৰে মাতৃত্বৰ দোহাই দি এই অৰ্জুনক মতিছন্ন কৰাৰ বৃথা চেষ্টা নকৰিবি পামৰ মোৰ জীৱন অধ্যয়ত লিপিবদ্ধ নাই কোনো চিত্ৰাংগদাৰ নাম বংশ মৰ্যাদাক্ষীণ দুখিতা চৰিতা অৰ্জুনে নিদিয়ে স্থান পত্নীৰ হাৰি কি কলা অবোধ কি কলা মোৰ মাতৃ দুখিতা চৰিত্ৰা মোৰ মাতৃ বেশ্যা তোৰ মাতৃ কোন মুখে নে বাক্য তুমি কৰিলা উচ্চাৰণ অপবাদ অপযোগ সকলোটি মই ল'ব পাৰো শিৰপাতি কিন্তু মাতৃনিন্দা কদাপিতো নকৰে সহ্য এই বব্ৰু
বাহনে মহারাজ সেনাপতি লৈ বলা যজ্ঞৰ তুৰংগ শেষ হল ইমানতে শান্তিৰ প্ৰস্তাৱ সাক্ষী হোৱা চন্দ্ৰ সূৰ্য আকাশৰ গ্ৰহ তৰাগণ সাক্ষী হোৱা সমবেত বীৰ যোদ্ধাগণ সকলোৰে সন্মুখত বব্ৰবাহনে কৰিছে বিকন প্ৰতিজ্ঞা মাতৃ নিন্দাকাৰী অহংকাৰী পাৰ্থৰ ওপৰত লম মই প্ৰতিশোধ বিখন সেনাপতি লৈ বলা মুহূৰ্ততে লৈ বলা যজ্ঞৰ তুৰংগ যা হেৰদাম্ভিক তোৰ ভ্ৰুকুটিলৈ ভূক্ষেপে নকৰে অৰ্জুনে হুৰাহুৰ বিজেতা মই জানে চৰাচৰে সাক্ষাৎ কৃতান্ত মই ৰণ মধ্যে এইবাৰ ৰণ মধ্যে তোৰ দাম্ভিকতাৰ মই কৰিম পৰীক্ষা আবিৰ্গণ দাদা কুলৰীতি কৰি সমাপন হস্তিনাৰী নৰপতি হৈ ৰাজদণ্ড মই ধৰিছো হাতত সুখ শান্তিৰে সুবিমল আলোকে আজি হস্তিনাকে কৰে আলোকিত প্ৰাণসম প্ৰজাপিণ্ডৰ
সুখময় জীৱন দেখি আনন্দৰ ৰস্য জল নিগৰে সঘনে সঁচা সঁচা দাদা, আপোনাৰ মহত্বৰ বাবে পুনৰ জয় লক্ষ্মীয়ে জয় গীতি গাই এই হস্তনাথ কৰিছে প্ৰৱেশ। দাদা, বেকুদৰ আশিস নিৰ্মালি লাভ কৰি ভাগ্য বিধাতা প্ৰজাৰ তুষ্টিৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কৰিছা উৎসৰ্গা। সঁচাকৈ দাদা, সঁচাকৈ হস্তিনাবাসী সৌভাগ্যৱান, তোমাৰ দৰে প্ৰজাৰ ৰঞ্জন ৰজা পায়। সিমান প্ৰশংসাৰ মই নহওঁ যোগ্য, নকৰিবা তেনেভাৱে তোষামোদ মোক। দাদা, ধৰব জানিবা বেকুদৰে তোষামোদ নকৰে কাহানেও। সঁচাকৈ দাদা, সঁচাকৈ ভাৰতৰ সমস্ত প্ৰজাগণ সঁচাকৈ মহা সৌভাগ্যৱান, তোমাৰ দৰে প্ৰজাৰ ৰঞ্জন ৰজা পায়। হাই বেকুদৰ, দাদা, যদিওবা ৬১ ৰজা মই বিশালে ভাৰতৰ, দাদা, যদিওবা প্ৰজাই মানিছে মোকে প্ৰজা নৰঞ্জন বুলি, তথাপিতো ভাই তীব্ৰ একে মানসিক প্ৰিয়ই বিচলিত কৰি তোলে মন প্ৰাণে মোৰে। দাদা, ধৰ্ম ৰাজ্য স্থাপনৰ নামতে হিংসা বৃত্তি ধৰিৰ হৃদয়তে হত্যা কৰিলোঁ কত নিৰ্জনক, আত্মীয় স্বজনকো দিলোঁ বলিদান। ক্ষণিকৰ ৰাজসুখৰে মৰিচিকা খেদি কৰিলোঁ এনে মই গৰিষিত আচাৰে। দাদা। যে কৰিলোঁ চেষ্টা, তথাপিতো জ্বালা মোৰ নহ'ল উপশম। দাদা, সেয়া সেয়া হ'ব পাৰে তোমাৰ বাবে তীব্ৰ জ্বালা, কিন্তু মোৰ বাবে সেয়া এক বিষৰ আলয়। দাদা, কৰিছো অনুৰোধ, বিষেৰে পৰিপূৰ্ণ সেই অতীতৰ গাথা তুমি পুনৰ নকৰিবা স্মৰণ, নতু হেৰাই যাব বিকুদৰৰ ধৈৰ্যৰ সীমা, বৈ যাব পুনৰ হস্তিনাথ ভীম প্ৰভঞ্জন। বেকুদৰ, ভালদৰে ভাবি চোৱা মাত্ৰ এবাৰ। দাদা, স্নান কৰি আত্মীয়ৰ ৰক্ত সমুদ্ৰত পাৰিলোঁ জানো মচিব চকলো, পাৰিলোঁ জানো সান্তনা দিব পুত্ৰ সুখে স্বামী সুখে জৰ্জৰিত হোৱা নাৰীৰ অন্তৰ। মোৰ বাবে সেয়া বিচাৰ্য বিষয় নহয় দাদা, মই মাত্ৰ ইয়াকেই জানো। ভাগ্যৰ বিড়ম্বনাত পৰি সিহঁতে কৰ্মফল ভোগ কৰিছে, আৰু দাদা, আমি কৰ্মফলতে এই হস্তিনাথ সুখেৰে কৰিছো ৰাজত্ব। তথাপিতো ভাই নাই দাদা, অনৰ্থক তৰ্ক বদল তুমি নকৰিবা সূচনা। শুনা দাদা, কোৱা ভাই। যোগ্য ভোগ্য বসুন্ধৰা এই কথা সৰ্বজন বিদিত, গতিকে তুমি এনে চঞ্চল প্ৰশ্নক তুমি নিদিবা প্ৰক্ষয়। বলা দাদা, আমি এটা নিজ কৰ্তব্যত সমগ্ৰসৰ। বলা ভাই। আজন্ম প্ৰতীক্ষাৰাজী পৰিল জবনিকা, ভাঙি গল কল্পনাৰ মধুৰ সপোন। ভাবিছিলো মিলিব বুলি
মহা সুমঙ্গল মধুৰেন সমাপ্তিৰেন নৱ প্ৰভাতৰ হব আগমন। নাই, কিন্তু নহল। কোন কোন কাৰ পিতৃ? কোন কোন কাৰ পুত্ৰ? কোন কাৰ পিতৃ?